নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম যদি আপুনি উদ্যমিতা আঁচনিৰ বা আত্মসহায়ক গোটৰ মহিলাসকলক যিহেতু অসম চৰকাৰে প্ৰদান কৰা ফৰ্মখন যদি আপুনি ফিল আপ কৰোঁতে ভুল কৰিলে তেন্তে আপুনি মুহাৰিব বা হোৱাইটনাৰ মাৰিব পাৰিবনে নোৱাৰে বা যদি হোৱাইটনাৰ মাৰে তেন্তে ফৰ্মখন ৰিজেক্ট হ'ব নেকি তেনেকুৱা ধৰণৰ কিছুমান মই তথ্য লৈ আপোনালোকৰ বাবে এই ভিডিঅ'টো আগবঢ়াইছোঁ আৰু বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিলে ফৰ্মখন ভুল কৰিলোঁ কিন্তু মুহাৰি পেলাই আকৌ বা হোৱাইটনাৰ মাৰি পেলাই হোৱাইটনাৰ ব্যৱহাৰ কৰি ফৰ্মখন ফিল আপ কৰিব পাৰিম নে নাই সেই সম্পৰ্কে ভিডিঅ' প্ৰস্তুত কৰিবলৈ কৈছিল বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব বন্ধু বান্ধৱীসকল তেন্তে আহকচোন আমি অকণো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ বন্ধু বান্ধৱীসকল এতিয়া মই আপোনালোকক জনাম যে ফৰ্মখন ফিল আপ কৰা বা পূৰণ কৰাৰ সম্পৰ্কে মই জনাম যদি ভুল কৰিলে আপোনালোকৰ কিবা অসুবিধা হ'ব নেকি বা আপোনালোকে ফৰ্মখনত হোৱাইটনাৰ ব্যৱহাৰ কৰি পেলাই ফিল আপ কৰিব পাৰিবনে নোৱাৰে বা ৰিজেক্ট হ'ব নেকি সেই সম্পৰ্কে জনাম প্ৰথম অৱস্থাত মই আপোনালোকক ক'ব বিচাৰোঁ যদি আপুনি ফৰ্মখন ফিল আপ কৰা নাই তেন্তে কি কৰিব প্ৰথম অৱস্থাত আপুনি এডাল কাঠ পেঞ্চিল ব্যৱহাৰ কৰিব কাঠ পেঞ্চিল ব্যৱহাৰ কৰি সুন্দৰকৈ ফৰ্মখন ফিল আপ কৰিব তাৰ পিছত কাঠ পেঞ্চিল ব্যৱহাৰ কৰি ফৰ্মখন ফিল আপ কৰাৰ পাছত আপুনি সুন্দৰকৈ পেনে বা বল পেন বা ব্লেক পেন ব্যৱহাৰ কৰিব বা ক'লা ৰঙৰ পেন ব্যৱহাৰ কৰি ফৰ্মখন ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত আকৌ ৰাবাৰ লৈ পেলাই কাঠ পেঞ্চিলখিনিৰ যি লিখিছিলে বা কাঠ পেঞ্চিলে পুৰুৱাখিনি মুহাৰি দিব তাৰ পিছত পেনৰখিনি থাকি যাব বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে তেনেদৰে ফিল আপ কৰিব পাৰিব যদি আপুনি ফৰ্মখন ফিল আপ কৰিলে প্ৰথমতেই পেনেৰে ফিল আপ কৰি পেলাই ভুল কৰিলে কিন্তু এতিয়া আপুনি কি কৰিব কি নকৰিব তেনেকুৱা কিছুমান দুধুমুধু হৈছে মই আপোনালোকক জনাই আছোঁ প্ৰথম অৱস্থাতে মই ক'বলৈ বিচাৰিম যে যেতিয়া আপোনালোকক ফৰ্মসমূহ দিছিলে মানে অৰ্থাৎ মই যিসমূহ ফৰ্ম যেতিয়া অসম চৰকাৰে বা গভৰ্ণমেণ্টে মহিলাসকলক প্ৰদান কৰিছিলে কেই তাৰিখে প্ৰদান কৰিছিলে 18ৰ পৰা 25 জানুৱাৰীৰ ভিতৰত প্ৰদান কৰিছিলে যেতিয়া মই ফৰ্মসমূহ পাওঁ বা কেইখন ফৰ্ম মই দেখিলোঁ যেতিয়া সিএল নাম্বাৰটো দিয়ে সিএল নাম্বাৰটো ভুল কৰি পেলাই তেওঁলোকে যেতিয়া ফৰ্মসমূহ দিছে তেওঁলোকে হোৱাইটনাৰ মাৰিছে হোৱাইটনাৰ ব্যৱহাৰ কৰি পেলাই আকৌ শুদ্ধকৈ কি কৰিছে হোৱাইটনাৰ মাৰি পেলাই শুদ্ধকৈ সিএল নাম্বাৰটো লিখি পেলাই ফৰ্মসমূহ বিতৰণ কৰিছে সেই ক্ষেত্ৰত যদি মই চাবলৈ যাওঁ সেইটোৰ যুক্তিৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ যদি আপুনি ফৰ্মখন ভুল কৰে বা আপুনি হোৱাইটনাৰ মাৰিলেও কোনো কথা নাই যিহেতু চৰকাৰৰ বিষয়াসকলে যিহেতু হোৱাইটনাৰ মাৰি পেলাই ফৰ্মসমূহ বিতৰণ কৰিছে সেই ক্ষেত্ৰলৈ চাবলৈ গ'লে আপোনালোকেও হোৱাইটনাৰ মাৰিব পাৰিব ফৰ্মসমূহ আপোনালোকৰ কোনো ধৰণৰ তাত কমপ্লেইন আহিব নালাগে মোৰ মতে মই জনামতে বা মই ফৰ্মসমূহ যিহেতু মই 5-6খন তেনেকুৱা ফৰ্ম পাইছোঁ মোক ফিল আপ কৰিবলৈ দিছে বহুতো মানুহে মই ফিল আপ কৰিছোঁ তেনেকুৱা যিহেতু সিএল নাম্বাৰটো প্ৰথম অৱস্থাতে দি দিছিলে সিএল নাম্বাৰটো দি দিয়াৰ ক্ষেত্ৰত সিএল নাম্বাৰটোলৈ লক্ষ্য কৰিলে দেখোঁ যে তাত হোৱাইটনাৰ মাৰিছে হোৱাইটনাৰ মাৰি পেলাই আকৌ শুদ্ধকৈ তেওঁলোকে সিএল নাম্বাৰটো লিখি পেলাই তেওঁলোকে ফৰ্মসমূহ বিতৰণ কৰিছে সেই ক্ষেত্ৰত চাবলৈ গ'লে যদি আপোনাৰ ফৰ্মখন ভুল হৈছে তেন্তে আপুনি চিন্তা নকৰিব আপুনি হোৱাইটনাৰ ব্যৱহাৰ কৰি পেলাই ফৰ্মখন শুদ্ধ কৰি পেলাই আকৌ চৰকাৰক দি দিব আপোনালোকে নিশ্চয় গম পায় যে ফৰ্মসমূহ কেতিয়াৰ পৰা আপোনালোকৰ ল'ব ফৰ্মসমূহ ল'ব 3 মাৰ্চৰ পৰা 5 মাৰ্চৰ ভিতৰত এতিয়া ফৰ্মসমূহ ক'ত জমা দিব লাগিব যিহেতু আপোনালোকে প্ৰথম অৱস্থাত ফৰ্মসমূহ সংগ্ৰহ কৰিছিলে গাঁও পঞ্চায়তৰ পৰা আপুনি গাঁও পঞ্চায়ততে আকৌ ফৰ্মসমূহ দিব লাগিব বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে যিহেতু এতিয়ালৈকে কোন ডিষ্ট্ৰিক্টত কেতিয়াৰ পৰা ফৰ্মসমূহ বা কেতিয়াকৈ বিতৰণ কৰিব কেতিয়াকৈ দিব লাগিব সেই সম্পৰ্কত কোনো ধৰণৰ নটিচ জাৰি কৰা নাই যেতিয়াই নটিচ জাৰি কৰিব মই নিশ্চয় আপোনালোকৰ বাবে ভিডিঅ' আপলোড কৰিম সেইবাবে কৈছোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত প্ৰথম ভিজিট কৰিছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় যে যিহেতু ফটো কিদৰে আপলোড
কৰিব লাগিব মই সেই সম্পৰ্কে ভিডিও প্ৰস্তুত কৰিছো বা কিদৰে প্ৰিন্ট আউট দি পেলাই আঠা দি পেলাই বা ফৰ্মত ফটোসমূহ ব্যৱহাৰ কৰিব লাগিব প্ৰথম অৱস্থাত আপুনি জিপিএছ মেপ কেমেৰাটো ডাউনলোড কৰি লব ডাউনলোড কৰাৰ পিছত লোকেশন অন কৰিব অন কৰাৰ পাছত ৰিসেন্টলি নতুনকৈ ফটো মাৰিব লাগিব যিহেতু জিপিএছ খিনি বা জিপিএছ কেমেৰাটো ওপেন কৰাৰ লগে লগে বা ফটোখন মৰাৰ পিছতে তাত সকলোখিনি ডিটেইলছ তলত আহি যাব আৰু আপুনি গছপুলিটোৰ ওচৰত যি গৰাকী হিতাধিকাৰী বা আবেদনকাৰীক ৰাখি লব ৰাখি পেলাই ফটোকপি মাৰি পেলাই প্ৰিন্ট আউট কৰি আনি ফটোকপি সেই ফৰ্মত লগাই দিব বন্ধু বান্ধৱীসকল আপোনাৰ মই ভাবিছো এই ক্ষেত্ৰত কোনো ধৰণৰ কনফিউজন নাই যদি কিবা কনফিউজন আছে তেন্তে প্লিজ কমেন্ট বক্সত কমেন্ট কৰিব মই যিমান পাৰো সিমান আপোনালোকক সহায় কৰিবলৈ যত্ন কৰিম বন্ধু বান্ধৱীসকল যদি আপুনি ভিডিওটো ভাল পালে তেন্তে প্লিজ এটা লাইক কৰক আৰু যদি আপুনি আমাৰ ইউটিউব চেনেলটোত প্ৰথম ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো অল কৰি আমাক নতুন ভিডিও বনাবলৈ উৎসাহিত কৰে যেন আজিলৈ ভিডিওটো ইমানেই আকৌ পুনৰ নতুনটা ভিডিওত লগ পোৱাৰ আশাৰে ধন্যবাদ